আসসালামু আলাইকুম এভৰিৱান। আজি ৰাতিপুৱা শুই উঠি মোৰ ঘৰৰ কাম চাম কৰি মেলি একেবাৰে আজৰিয়ে হ'লোঁ আৰু এইপিনে বিচনা চিচনা পাৰা মেলা হৈ গ'ল। যিহেতু ৰোজা মাহটো পটকৈ সময়খিনি পাৰ হৈ যায়, তেনেকুৱা সময়খিনি পোৱাও নাযায়। আৰু কালি হাজবেণ্ডে ঝিলিমিলি শাক আনিছিলে, তো সেইখিনি এতিয়া বাচিম। এইপিনে ৰাতি মই চানা আৰু মটৰ আৰু তিয়াই থৈছিলোঁ। এইপিনে দাইল মটৰখিনি মই ৰাতি তিয়াব পাহৰি গৈছিলোঁ, সেইকাৰণে মই এতিয়া ৰাতিপুৱাই তিয়াই দিলোঁ। তাৰপিছত চাবোন নাছিলে, চাবোন দুখন আনিলোঁ। এইপিনে শাকখিনি বাচা মেলা হৈ গ'ল। ধুই ধাই কিনে একেবাৰে ভাজিখিনি পাতি দিছোঁ। ভাজিখিনি মই অকণ আগতীয়াকৈ পাতি দিছোঁ আৰু এইপিনে লগত ঘুগুনিখিনিও পাতি দিছোঁ, তেতিয়া মানে কামবোৰ অলপ চিজিলত হৈ থাকে। তাৰপিছত এতিয়া একেবাৰে ইফতাৰী বনোৱা সময় হৈ গ'ল। এইপিনে মই আজি বনাইছোঁ আলু চপ আৰু পকৰি, এইপিনে ৰুটিও বনাই আছোঁ লগতে, যিহেতু একেবাৰে 4:30 বাজুৱে হৈছে। আৰু একপিনে ৰুটি বনাইছোঁ, একপিনে আলু চপ বনাইছোঁ। মানে এইখিনি সময় আৰু জানেই নহয় কিমান আৰু একেবাৰে মানে বিজি হৈ থকা যায়। আৰু এতিয়া ইফতাৰী বাৰা মেলাও হৈ গ'ল। আৰু আজি ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে।